কথাটো হ'ল যে মোবাইলত সি মোক প্ৰথমত 2 টকা এটা পঠিয়ালে 2 টকা পঠিয়ালে আকৌ দৌৰি পেলাই মিলা মই হা মিলা 2 টকা মিলা 2600 টকা বিল হ'ল তো 2600 টকা জেগাত এটা শূন্য বেছি মই 26,000 টকা পঠিয়াই দিলে তো মই মেছেজ চেক কৰিলোঁ খালি মেছেজ চেক কৰিলোঁ যে 26,000 টকা আহিলে সি লগে লগে মোক ফোন থ'ব নাই দিয়া लगे लगे ही मुझे गूगल पे स्कैनर दी पठियाले ये स्कैनर में आपका पैसा जो है 26 रुपये लेस करके बाकी पैसा हमारे में डाल दीजिए तो मैं कि कल स्कैन करके ताक मैं पैसा पठियाई दिलो जेतिया मैं यूपीआई चेक करिलो तेतिया देखिलो मोर पैसा तो गुसि गल कि तार पैसा मोर यात सोमा ना ही आको मैं 20,000 टका को मेसेज दिले 20,000 टका तेतिया ही कइसे आप इसमें भी डाल दीजिए लास्ट ही मुझे फोन कर हमारा आदमी हॉस्पिटल में है एमरजेंसी में आप इसमें डालिए हमारे पास जगह तो मैं यूपीआई जो अहा ना जो मैं 12 बजे फोन कर लग कर कारण सी लग मोर लग कराई ना लास्ट जो फ्रड हल बोली लास्ट ही फोन रिसीव करा ना इमानटे हो आसे हेतु कारण मैं गई केवल माने मोर व्हाट्सएपत এটা স্লিপ আহিলে তেওঁৰ এইখিনি দৰববিলাক আছে নেকি মোক খুদিলে স্লিপ মানে ফোন আহিছিল ফোনতে এনেকা দিলে যে এইবিলাক দৰববিলাক আছে তো দৰববিলাক আছে বুলি কলো ঠিক আছে চাই কিনে কলো আছে সোৱাৰ পিছত মই দৰবখিনি উলাই কিনে হিসাব এমাউণ্টটো কিমান হ'ব মোক জনাব কৈছে তো এমাউণ্টটো ফোন কৰি মই জনালো হিসাব কৰি কিনে কিমান 2650 টকা মান হ'ল তাৰপিছত ক'লে যে আপোনালোকৰ ফোন নাম্বাৰটো দিয়ক মই অনলাইনত পেমেণ্ট কৰিম সি অনলাইনত পেমেণ্ট কৰিব ঠিক আছে আমি আমাৰ দোকানৰ নাম্বাৰখন দিলোঁ দিয়াৰ পিছত তেওঁ ফোন কৰিলে যে আচ্ছা ঠিক আছে আপোনাৰ ফোন নাম্বাৰটো দিয়াৰ পিছত তেওঁ ফোন কৰিলে যে আপুনি পইচাটো পঠালে নেকি কই নাই পঠোৱা মই 10 মিনিট পিছত পঠাই আছো বুলি কৈ কিনে লগৰজনক ফোন কৰিলে তেওঁ ক'লে আপোন বাহিৰত আছে আপোন পিছত পঠাই আছো পঠাই পিছত তাৰপিছত মই তাক সুধিলোঁ যে আপোনাক পইচাটো পঠালে মোৰ লগৰজনক তো ই ক'লে মোক তো পইচা পঠাইছে 26,000 টকা মান কিমান টকা পঠাই দিলে মই 26,000 টকা পঠাইলে ইয়াত তো বিল হৈছে 2650 টকা আপুনি পইচাটো কি ৰিটাৰ্ণ পঠাই দিলেন তো তো ৰিটাৰ্ণ পঠাই দিলে ৰিটাৰ্ণ পঠোৱাৰ পিছতে তাৰ একাউণ্টৰ পৰা তাৰপিছত পইচা খালি হৈ গ'ল আপনার নামটো কি নোটিশন লাগে আপনার নামটো কি মোর নাম বান্টি আপনার এই ফার্মেসি কোন নাম কি আসাম মেডিকেল স্টোর দুপৰীয়া মই তো ডক্টৰ হওঁ তো দুপৰীয়া এজন মানুহ ফোন কৰিলে মই আইপিএছ অফিচাৰ হওঁ তে আপোনাৰ ওচৰত মেডিচিন কেইটা আছে নেকি তে মই ক'লোঁ মোৰ ওচৰত মেডিচিন আছে আপুনি হোৱাটছএপত পঠাই দিয়ক তো হোৱাটছএপত পঠোৱাৰ পিছত দেখিলোঁ এইবিলাক তো চব এলোপেথিক মেডিচিন তাৰপিছত মইতো হোমিওপেথিক প্ৰেক্টিছ কৰোঁ এলোপেথিক মেডিচিনবিলাকতো ওচৰৰ ডাঙৰ দোকানত থাকিব মোৰ চিনাজনা আছে মই কৈ আপোনাৰ হোৱাটছএপত যিটো পঠাইছে সেইটো মই দেখাই দিম তাৰপিছত সিহঁতৰ তাত লৈ গ'লোঁ সিহঁতে ক'লে এতিয়া মোৰ মেডিচিনবিলাক আছে মেডিচিনবিলাক আছে তাৰপিছত ক'লোঁ আপোনালোকে কথা পাতি লওক কি বেপাৰ এইটো মই এলোপেথিক সম্বন্ধে মোৰ কোনো আইডিয়া নাই আৰু বাকী কথা গধূলি মোৰ ওচৰত ফোন আহিলে কি মই ইমান টকা পঠাইছিলোঁ ইমান টকা কি হৈছে মই বোলে এইবিলাক কি হৈছে আৰু সিহঁতৰ টকা বোলে কি কিউআৰ পৰা বেংকৰ পৰা কি কাটা চাটা কিটা হৈ গ'ল মই একো নাজানো তাৰপিছত মই দেখিলোঁ এইটোতো কমপ্লিকেটেড কেছ হ'ল মই থানাত আহি গ'লোঁ আহি অ'চিত ডাইৰেক্ট মই ৰিপৰ্ট দিলোঁ অ'চি চাহেব ক'লে যে এনেকুৱা কেছ 3-4টা হৈ আছে মাৰ্কেটত হৈছে আপোনালোকে সাৱধান আপোনালোকৰ এই কিউআৰ এইবিলাক কাটি দিয়ক বা বেংকৰ ট্ৰানজেকশ্যনটো অলপ বন্ধ কৰি দিয়ক এইবিলাক কথা প্ৰথম যোগাযোগটো কেনেকা হৈছিল আচ্ছা হয় বোলে আপুনি অমুক হয় নেকি ডক্টৰ সাহেব হয় নেকি বোলে হয় ডক্টৰ সাহেব তো ডক্টৰৰ নাম্বাৰটো য'ৰ পৰা কালেকশ্যন কৰিবই পাৰে এইগাল কথা